মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। তোমালোকৰ প্ৰিপাৰেচন জবৰদস্ত হ'ব লাগিব কাৰণ তোমালোকৰ ম্যাথছৰ পৰীক্ষাটো সকলোৰে ভালে হৈছে, তো তোমালোকৰ সায়েন্সৰ পৰীক্ষাটো ভাল কৰিব লাগিব, ঠিক আছে। তো ইয়াতে চোৱা, আজি আমি যেটো টপিকৰ ওপৰত আলোচনা কৰিম, যদি তোমালোকৰ পৰীক্ষাত মই কৈছো পইণ্ট আউট কৰিবা, যদি তোমালোকৰ পৰীক্ষাত যদি পিৰিয়ডিক টেবুলৰ ওপৰত প্ৰশ্ন আহে, আজি তুমি যিখিনি কথা শিকিবা তাৰে বাহিৰত এটা প্ৰশ্নও নাহে। মই কৈ দিছো, এটোৰ গ্যাৰান্টি মই লৈছো, ঠিক আছে। তাৰ আগতে তুমি ক্লাসটো কৰাৰ আগতে তোমালোকে কিতাপ ওলাই লোৱা, ঠিক আছে। কিতাপটো ওলাই লোৱা আৰু পিৰিয়ডিক টেবুল আছে তোমালোকৰ 5 নম্বৰ চেপ্টাৰত আছে, তোমালোকে 5 নম্বৰ চেপ্টাৰটো ভালদৰে ওলাই লোৱা। 5 নম্বৰ চেপ্টাৰটো তুমি 100% কনসেপচন বুজি পাবা যদি তুমি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা, ঠিক আছে। তা বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো। ইয়াতে চোৱা, আমি কি মানে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। বৰ্গ আৰু পৰ্যায়, এটা বৰ্গ আৰু পৰ্যায় কি বা বৰ্গ আৰু পৰ্যায় তোমাৰ কেনেকৈ তুমি ডিটেকশন কৰিবা, কেনেকৈ তুমি এটো বাছি উলিয়াবা যে কোনটো পৰ্যায়ত যাব বা কোনটো বৰ্গত যাব। ধাতু আৰু অধাতু, ধাতুসমূহৰ কি ধৰ্ম আছে, অধাতুসমূহৰ কি ধৰ্ম আছে, আৰু এই মৌলবোৰ তোমাৰ বৰ্গ আৰু পৰ্যায়ত কিয় একেটা শ্ৰেণীতে বা একেটা পৰ্যায়তে আছে, গোটেইখিনি কথা আমি আলোচনা কৰিম। তাৰ পিছত তোমাৰ আলোচনা কৰিম যে পৰ্যায়ত মৌলৰ পৰিৱৰ্তন, পৰ্যায় এটাত মৌলসমূহৰ কি ধৰ্মৰ পৰিৱৰ্তন হয় আৰু কি তোমাৰ ধৰ্ম সেম থাকে। তাৰ পিছত আমি আলোচনা কৰিম যে বৰ্গ এটাত কি তোমাৰ মৌলবোৰৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয়। তাৰ পিছত আছে তোমাৰ এটো কিন্তু তোমাৰ বহুতেই ইম্পৰ্টেন্ট হয় আৰু তোমাৰ ইয়াতে কনফিউজন থাকে আমাৰ কি যে বিদ্যুৎ ঋণাত্মকতা, যিবোৰ ধাতু আৰু অধাতু আছে সেইবোৰৰ বিদ্যুৎ ঋণাত্মকতা কেনেদৰে আমি কি কৰিব পাৰো, ডিটেকশন কৰিব পাৰো। আৰু 7 নম্বৰ পইণ্ট আমি আলোচনা কৰিম যে বৰ্গ আৰু পৰ্যায়ত পাৰমাণবিক আকাৰসমূহ কেনেকৈ পৰিৱৰ্তন হয় বা কিদৰে পৰিৱৰ্তন হয়। সৰ্বপ্ৰথম তুমি জানিলা যে তোমাৰ মডাৰ্ন পিৰিয়ডিক টেবুল আছে, এই মডাৰ্ন পিৰিয়ডিক টেবুল যেটো আছে সেই মডাৰ্ন পিৰিয়ডিক টেবুলটো হেনৰি মজলিয়ে বনাইছে, ঠিক আছে। হেনৰি মজলিয়ে বনাইছে। ইয়াৰ আগতে তোমালোকে জানাই যেটো তোমাৰ ডবাৰিনাৰ আছিল, ডবাৰিনাৰে 3টা ট্ৰাইড গঠন কৰিছিল, তাৰ ওপৰত বেছ কৰি তোমাৰ কোন আহিছিল, নিউল্যান্ডছ আহিছিল। নিউল্যান্ডছৰ অষ্টসূত্ৰটো আছিল আৰু সেই অষ্টসূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ মেণ্ডেলিভে যেটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছে সেইটো তোমাৰ আগবঢ়াইছিল। আৰু যেটো আধুনিক পৰ্যাবৃত্ত তালিকা আছে সেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটোৰ এটা তোমাৰ কি হয়, ইভালুৱেশ্যন এটা ফৰ্ম হয়, ঠিক আছে। মানে মেণ্ডেলিভৰ যেটো পৰ্যাবৃত্ত তালিকা সেই তালিকাৰ যিমানখিনি ক্যাৰেক্টাৰিষ্টিক্স আছে গোটেইখিনি ক্যাৰেক্টাৰিষ্টিক্স কিন্তু তোমাৰ অলপমান চেঞ্জ কৰিছে, অলপ চেঞ্জ কৰি তোমাৰ এটো বনাইছে, সেইটো হেনৰি মজলি বনাইছে। সেইকাৰণে তোমাৰ হেনৰি মজলিক তোমাৰ পিৰিয়ডিক টেবুলৰ গডফাদাৰ বুলি কোৱা হয়। তো ইয়াতে চোৱা, আমাৰ যেটো মডাৰ্ন পিৰিয়ডিক টেবুল আছে, মডাৰ্ন পিৰিয়ডিক টেবুলত ইয়াতে তোমাৰ 18টা বৰ্গ আছে। কেইটা বৰ্গ? 18টা, 18টা বৰ্গ আছে। এই যিবোৰ আমাৰ এনেকে থিয় যিবোৰ লাইন আছে সেইবোৰ তোমাৰ কি হয়, 18টা তোমাৰ বৰ্গ আছে। ইয়াতে চোৱা 1 ৰ পৰা ষ্টাৰ্ট কৰি ইফালে 18 লৈ আছে, তো এই কেইটা হৈছে আমাৰ বৰ্গ। এনেকে এইফালে এই কেইটা হৈছে কি বৰ্গ, ঠিক আছে। আৰু তোমাৰ এই যে পথালি যে আছে, পথালি যিবোৰ আছে সেইবোৰ কমই পৰ্যায়। পৰ্যায় কেইটা আছে? 7টা আছে। এটো 1 ৰ পৰা এটো তোমাৰ 7 লৈ আছে, ঠিক আছে। এই কেইটা হৈছে তোমাৰ কি পৰ্যায়। তো বৰ্গ আৰু পৰ্যায়ৰ সংখ্যাও তুমি মনত ৰাখাটো দৰকাৰ আছে, ঠিক আছে। কিমানটা বৰ্গ থাকে আৰু কিমানটা পৰ্যায় থাকে। তো যিবোৰ তোমাৰ এনেকা উলম্ব ৰেখা আছে সেই উলম্ব ৰেখাবোৰ বা উলম্ব তোমাৰ শাৰী আছে 18টা আছে, আৰু সেই 18টাক আমি বৰ্গ বুলি কওঁ। আৰু যিবোৰ তোমাৰ পথালি আছে তনুভূমিক আছে সেইবোৰক আমি কি বুলি কওঁ, পৰ্যায় বুলি কওঁ। টোটাল পৰ্যায় আছে 7টা। এতিয়া চোৱা, ধাতু আৰু অধাতু, ধাতুবোৰ তুমি কোনফালে পাবা আৰু অধাতুবোৰ কোনফালে পাবা। ধাতুবোৰ তুমি এটো হৈ গল তোমাৰ ধাতুবোৰ কোনফালে পাবা আৰু অধাতুবোৰ কোনফালে থাকিব। ইয়াতে যিকেইটা তোমাৰ ইয়াতে যিকেইটা কালাৰ দেখা পাইছা, যিকেইটা তোমাৰ এটো কালাৰ আছে আৰু এটো কালাৰ আছে, এই গোটেইখিনি হৈছে কি তোমাৰ ধাতু। আৰু তোমাৰ এই মাজত যেটো আছে এইকেইটা হৈছে তোমাৰ কি ধাতু কল্প। বহুত ইম্পৰ্টেন্ট হয় ধাতু কল্প। কাক কয়? ধাতু কল্প হৈছে যিবোৰ তোমাৰ কি কৰে, ধাতু আৰু অধাতু দুটাৰে ধৰ্ম কি কৰে, প্ৰদৰ্শন কৰে, সেইবোৰক ধাতু কল্প বুলি কোৱা হয়। আৰু ধাতু কল্প টোটাল হৈছে 7টা, ঠিক আছে। ধাতু কল্প মনত ৰাখিবা, 7টা ধাতু কল্প। মই তোমালোকক আগৰ পৰাও কৈ আহিছো যে যেটো ধাতু কল্প আছে তুমি এটা ট্ৰিকৰ হয়তো মনত ৰাখিব পাৰা, সেইটো হৈছে বাচিজা আন্টি টেপু। বাচিজা আন্টি টেপু কেনেকৈ মনত ৰাখিব পাৰা এইটো চা, এইটো বাচিজা আন্টি টেপু, ঠিক আছে। বাচিজা আন্টি টেপু অৰ্থাৎ বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম আৰু হৈছে তোমাৰ পলনিয়াম। এইকেইটা হৈছে কি ধাতু কল্প। ধাতু কল্প কেইটা মনত ৰাখিবা। আৰু ধাতু কল্পবোৰ মাজত কিয় ৰাখিছো আমি, কাৰণ ধাতু কল্পবোৰে তোমাৰ ধাতু আৰু অধাতু দুটাৰে যেহেতু ধৰ্ম প্ৰদৰ্শন কৰে সেই কাৰণে তোমাৰ কি কোৱা হয়, তোমাৰ ধাতু কল্পবোৰক মাজত ৰখা হৈছে, ঠিক আছে। যেহেতু তোমাৰ এটা ধাতুৰ ধৰ্ম থাকিব আৰু অধাতুৰ কি থাকিব, ধৰ্ম থাকিব।
এতিয়া চোৱা তোমালোকে ইয়াতে কোনটো মৌলৰ কিমানখিনি তোমাৰ কি হয় মানে যোজ্যতা হয় তুমি সেই বিষয়ে মানে তিনিটা বা চাৰিটা তুমি বৰ্গ মনত ৰাখিব লাগিব হেকেটা হৈছে চোৱা এটো হৈছে 1 নম্বৰ যেটো বৰ্গ আছে 1 নম্বৰ বৰ্গক তোমাৰ কি বুলি কয় এটো তোমাৰ খাৰ যেটো ধাতু আছে হেতু বুলি কয় খাৰ ধাতু ঠিক আছে 1 নম্বৰ যেটো বৰ্গ আছে হেতু তোমাৰ খাৰ বুলি কয় কাৰণ এবোৰ তোমাৰ পানীৰ লগত কি হ'ব পাৰে মিহলি হ'ব পাৰে বা পানীৰ লগত কি কৰে ৰিঅ্যাকশন কৰে ঠিক আছে আৰু 1 নম্বৰ বৰ্গত তোমাৰ কি আছে হাইড্ৰোজেন এটো লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু ফ্ৰান্সিয়াম আছে আৰু তোমাৰ এটো 1 নম্বৰ বৰ্গৰ যেটো যোজ্যতা হেতু তোমাৰ 1 হয় 2 নম্বৰ বৰ্গৰ যোজ্যতা 2 হয় 3 নম্বৰ বৰ্গৰ যোজ্যতা 3 হয় আৰু 4 নম্বৰ বৰ্গৰ যোজ্যতা তোমাৰ কি হয় 4 হয় ঠিক আছে আৰু এইফালৰ পৰা তুমি যদি চল তোমাৰ ইফালে ৰাইট সাইডৰ পৰা চোৱা একেবাৰে লাষ্টৰ যেটো আছে 18 নম্বৰ যেটো বৰ্গ আছে হেতু তোমাৰ সম্ভ্ৰান্ত গেছ এটো তোমাৰ সম্ভ্ৰান্ত বুলি কোৱা হয় এটো ট্ৰানজিশন সম্ভ্ৰান্ত মৌল একেটা ঠিক আছে মানে ইহতৰ যেটো বহিৰতম কক্ষ থাকিব বহিৰতম কক্ষ তোমাৰ সম্পূৰ্ণ 8টা ইলেক্ট্ৰন থাকিব সম্পূৰ্ণ 8টা ইলেক্ট্ৰন থাকিব অৰ্থাৎ ইহতে কাৰৰ লগত কি নকৰে ৰিঅ্যাকশন নকৰে অৰ্থাৎ নিষ্ক্ৰিয় হয় আৰু তোমাৰ এটো মনত ৰাখিবা যে সম্ভ্ৰান্ত গেছবোৰক কিয় সুকীয়া বৰ্গত স্থান দিয়া হৈছে কাৰণ ইহত নিষ্ক্ৰিয় হয় আৰু ইহতৰ বহিৰতম কক্ষ তোমাৰ কি থাকে 8টা ইলেক্ট্ৰন থাকে যাৰ কাৰণে ইহতে কাৰৰ লগত ইলেক্ট্ৰন গ্ৰহণ নকৰে ইলেক্ট্ৰন শেয়াৰ নকৰে সেই কাৰণে ইহতক সুকীয়া বৰ্গ এটাত কি কৰা হৈছে স্থান দিয়া হৈছে এর পিছত তোমাৰ 17 নম্বৰ যেটো বৰ্গ আছে এই গুটেই এটা মৌলৰ যোজ্যতা 1 হয় 16 ৰ তোমাৰ 2 হয় আৰু তোমাৰ 15 ৰ 3 হয় তো এই কেটা তুমি মনত ৰাখিবা 18 ৰ 0 17 ৰ হৈছে কিমান 17 ৰ যোজ্যতা হ'ব 1 তাৰ পিছত 16 ৰ হ'ব 2 আৰু 15 ৰ হ'ব কিমান 3 ঠিক আছে 15 ৰ হ'ব 3 বা 5 আৰু তোমাৰ এই ফালৰ পৰা 1 নম্বৰ বৰ্গৰ যোজ্যতা 1 হয় 2 নম্বৰ বৰ্গৰ যোজ্যতা 2 হয় 3 নম্বৰ বৰ্গ যেটো আছে হেতু তোমাৰ 3 হয় আৰু তোমাৰ 4 নম্বৰ বৰ্গটো 4 হয় মনত থাকিবনে এখিনি কথা তো এটো চা ধাতু আৰু অধাতু একু তোমাৰ ধাতু আৰু অধাতুৰ কি কি ক্যারেক্টারিস্টিক্স আছে কি ধৰ্ম আছে এখিনি তো তোমালোকে জানাই হয় না জানা তো যদি না জানা মই এবাৰ মনত পেলাই দিছো চোৱা ধাতুবোৰ হেবোৰক কোৱা হয় যিবোৰ তোমাৰ কি হ'ব ধাতুবোৰৰ যিকিটা তোমাৰ ভৌতিক ধৰ্ম আছে সেই ধৰ্মকেটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় যেনেকা তোমাৰ এটা আছে ঘাত সহনীয়তা মানে ধাতুবোৰ ঘাত সহনশীল হয় ধাতুবোৰ নমনীয় হয় ধাতুবোৰ তোমাৰ বিদ্যুতৰ ভাল এটা পৰিবাহী হয় তাৰ পিছত তোমাৰ এটো তোমাৰ আৰু এটা গুণ আছে হেতু হৈছে তোমাৰ সনৰাজ মানে হেতু কয় নিনাদী গুণ অৰ্থাৎ ধাতুবোৰে তোমাৰ কি কৰিব পাৰে সাউন্ড প্ৰডিউস কৰিব পাৰে তো তোমালোকে এখিনি পঢ়িছা অলৰেডি আৰু অধাতুবোৰ তোমাৰ কি হয় বেসিক্যালি অধাতুবোৰ তোমাৰ গেসীয় অৱস্থাত থাকে ঠিক আছে গেসীয় অৱস্থাত থাকে আৰু ধাতুবোৰ তোমাৰ কঠিন অৱস্থাত থাকে তো ইয়াৰ মাজত কিছু দুটা বা তিনিটা তোমাৰ এনেকুৱা ব্যতিক্ৰমী ধাতু আৰু অধাতু আছে যেনেকৈ তোমাৰ যদি খুদে যে জুলীয়া অৱস্থাত থকা ধাতুবিধৰ নাম কি তেতিয়া হলে কি হ'ব মাৰ্কিউৰি বা পাৰা আৰু তোমাৰ যদি জুলীয়া অৱস্থাত থকা অধাতুৰ নাম হতে তেতিয়া হলে হেতু হ'ব ব্ৰোমিন ঠিক আছে আৰু তোমাৰ ধাতব দুটি সম্পন্ন যেটো অধাতু আছে হেতু কি হেতু হৈছে আয়োডিন যেটো আমি নিমখৰ লগত থাকে ঠিক আছে তোমালোকে চাবা নিমখৰ যিবোৰ প্যাকেট আছে হেবোৰ লিখা থাকে আয়োডাইজড সল্ট মানে তাতে তোমাৰ কি আছে আয়োডিন আছে তো এই আয়োডিনটো এটা অধাতু হয় কিন্তু হেতু তোমাৰ কি হয় ধাতব দুটি সম্পন্ন অৰ্থাৎ কি কৰে তোমাৰ জিলিকি থাকে তো বুজি পালা এইখিনি কথা এতিয়া চোৱা আমাৰ মোস্ট ইম্পৰ্টেন্ট তোমাৰ এই টপিক কেটা ঠিক আছে এই টপিক কেটা আৰু ইয়াৰ ধাতুৰ অধাতুৰ যেটা তোমাৰ ভৌতিক কি আছে ক্যারেক্টারিস্টিক্স আছে অৰ্থাৎ ফিজিক্যাল যিবোৰ ক্যারেক্টারিস্টিক্স আছে হেকেটা বহুত ইম্পৰ্টেন্ট হয় তাৰ ডেফিনিশন কেটা কিন্তু বহুত দৰকাৰী হয় তোমালোকে মনত ৰাখিবা এতিয়া চোৱা আমি টু পৰ্যায়ত মৌলৰ পৰিৱৰ্তন পৰ্যায় এটাত মৌলৰ কি পৰিৱৰ্তন হয় এটো চোৱা তোমালোকে পয়েন্ট আউট কৰিবা এই গুটেইখিনি কথা আৰু তোমালোকে কিতাপ যেহেতু উলাই লৈছা তোমালোকে কিতাপত চালেও তোমালোকৰ জিমানটা কি আছে কাৰ্যকলাপ আছে গুটেইখিনি কাৰ্যকলাপ ইয়াতে তোমাৰ যদি এটো তুমি যদি ভালদৰে বুজি পোৱা তোমাৰ আৰু 5 নম্বৰ চেপ্টাৰ 2 গুটেইখিনি তোমাৰ কি হৈ যাব ৰিভিজন হৈ যাব চোৱা পৰ্যায় এটাত তুমি সৰ্বপ্ৰথম মনত ৰাখিব লাগিব পৰ্যায় এটাত তোমাৰ মৌলবোৰৰ যেটা তোমাৰ আকাৰ থাকে হেতু তুমি যদি বাওফালৰ পৰা যদি খুফালে যোৱা বাওফালৰ পৰা খুফালে তেতিয়া হলে তোমাৰ কি হ'ব আকাৰটো কমি আহিব এটো পাৰমাণবিক আকাৰ কি ধৰি লোৱা আমাৰ এটো এটা কি আছে মৌল আছে ঠিক আছে লক্ষ্য কৰা এটো এটা মান মৌলৰ তোমাৰ ইলেক্ট্ৰন স্তৰ হয় বা শক্তি স্তৰ তো ইয়াতে এটো মাজৰ যেটো আছে হেতুক আমি নিউক্লিয়াস বুলি কও আৰু বহিৰতম কক্ষ এবোৰ হৈছে শক্তি স্তৰ তো ধৰি লোৱা তোমাৰ ইয়াৰে পৰা এই যেটো বহিৰতম কক্ষত যদি ইলেক্ট্ৰন থাকে এবোৰ তোমাৰ নেগেটিভ হয় নেগেটিভ চাৰ্জ হয় এটোৰ মাজৰ তোমাৰ দূৰত্ব তোমাৰ কি হ'ব যিমানে বাঢ়িব যিমানে কি কৰিব বাঢ়িব সিমানে তোমাৰ কি হ'ব
ইয়াৰে মাজৰ যেটো আকৰ্ষণ বল আছে হেতু কমি যাব তো আকৰ্ষণ বল কমাৰ লগে লগে হেতৰ মাজৰ যেটো সম্বন্ধ থাকিব মানে আকৰ্ষণৰ যেটো বল থাকিব হেতু তোমাৰ কি হৈ যাব কমি যাব মানে তোমাৰ দূৰত্ব বাঢ়িলে আকৰ্ষণ বল কমিব এটা আনটোৰ অপোজিট হয় কিন্তু পৰ্যায়ত তোমাৰ এর উল্টা হয় পৰ্যায়ত কি হয় জানানে তোমাৰ পৰ্যায় এটা তোমাৰ কক্ষৰ সংখ্যা কিন্তু সেম থাকে ঠিক আছে তো পৰ্যায় এটা তোমাৰ কি কৰিব কক্ষৰ সংখ্যা সেম থাকিব মৌলৰ কক্ষৰ সংখ্যা সেম থাকিব আৰু এটো হ'ব কেনেকে এটো তুমি যদি কি কৰা লেফট টু ৰাইট যোৱা লেফট টু ৰাইট ইয়াৰ পৰা তোমাৰ হাইড্ৰোজেন আৰু এফেল আছে কি তোমাৰ হিলিয়াম হাইড্ৰোজেন আৰু হিলিয়াম দুটাৰে পৰ্যায়ৰ সংখ্যা তোমাৰ সেম হয় এটো তোমাৰ এক নম্বৰ পৰ্যায়ত আছে হাইড্ৰোজেন আৰু হিলিয়াম যদি এক নম্বৰ পৰ্যায়ত আছে তাৰে পৰা আমি কি ক'ব পাৰো ইয়াৰে পৰা আমি কি ক'ব পাৰো ইয়াৰে পৰা ক'ব পাৰো যে তোমাৰ হাইড্ৰোজেন আৰু হিলিয়ামৰ শক্তি স্তৰ তোমাৰ কি থাকিব সেম থাকিব শক্তি স্তৰ সেম থাকিব আৰু কেইটা থাকিব শক্তি স্তৰ এটা থাকিব কাৰণ তোমাৰ এটো এক নম্বৰ পৰ্যায়ত আছে দুই নম্বৰ পৰ্যায়ত যিমানবোৰ মৌল আছে দুই নম্বৰ পৰ্যায়ত তোমাৰ কি আছে এটো ছ লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু নিয়ন আছে এই গুটেই কেইটাৰ শক্তি স্তৰ কেইটা থাকিব শক্তি স্তৰ থাকিব দুটা কাৰণ এটো তোমাৰ কি আছে দুই নম্বৰ পৰ্যায়ত আছে মনত ৰাখিবা তোমাৰ কিন্তু এনেকুৱা আহিব পাৰে যে তোমাৰ তলৰ মৌল কোন কেইটা তোমাৰ এটা পৰ্যায়ত থাকিব বা কোন কেইটা এটা বৰ্গত থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চনটো তোমালোকে ডেফিনেটলি পাইছা যদি প্ৰিবোৰ্ড এক্সামিনেশন কৰিছা ঠিক আছে তো তুমি ডাইৰেক্টলি তুমি ইলেক্ট্ৰনীয় বিন্যাস তুমি লিখিলে তুমি কৈ দিব পাৰিবা যে এটো কোনটো পৰ্যায়ত থাকিব কোনটো বৰ্গত থাকিব কাৰণ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে তুমি গম পাবা যে তাতে কিমানটা শক্তি স্তৰ আছে তো যিমানটা শক্তি স্তৰ থাকিব হিমানে তোমাৰ কি হ'ব পৰ্যায়ৰ সংখ্যা হ'ব অৰ্থাৎ দুই নম্বৰ এক নম্বৰত তোমাৰ মাত্ৰ এটা শক্তি স্তৰ থাকিব দুই নম্বৰত থাকিব তোমাৰ দুটা শক্তি স্তৰ তিনি নম্বৰ যেটা মৌল আছে হেটা সোডিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আৰু কি আছে আর্গন আছে এই যেটা মৌল আছে এই গুটেই কেটা মৌলৰ কিন্তু শক্তি স্তৰ তিনিটা কেটা শক্তি স্তৰ তিনিটা শক্তি স্তৰ আছে মই তোমালোকক এটো ড্ৰ কৰি দেখাই দিছো এতে চোৱা আমি যদি এটো লও সোডিয়াম যদি লও সবা সোডিয়াম এটো লেফট টু রাইট তুমি মনত ৰাখিবা কিন্তু দেই লেফট টু কি কৰিব লাগিব ৰাইট যাব লাগিব তেতিয়া হে পৰ্যায় এটাৰ বাওফালৰ পৰা সোঁফালে মই গুটেই কেটা পয়েন্ট আউট কৰি আছো মই আকাবাৰ পয়েন্ট আউট কৰি আছো সা এতে তোমাৰ মৌলৰ যেটো ধাতৱীয় গুণটো কমিব ধাতৱীয় গুণ কি কৰিব কমিব তোমাৰ যদি পৰ্যায় এটাৰ বাওফালৰ পৰা যদি সোঁফালে যোৱা ধাতৱীয় গুণ লাহে লাহে কমি আহিব মানে ডিক্ৰিজ হ'ব ঠিক আছে ডিক্ৰিজ কিহৰ কাৰণে হ'ব কিহৰ কাৰণে হেতু কৈ আছো চোৱা দুই নম্বৰত তোমাৰ কি কৰিব কক্ষৰ সংখ্যা সেম থাকিব কক্ষৰ সংখ্যা কি থাকিব সেম থাকিব কক্ষৰ সংখ্যা একে থাকে কক্ষৰ সংখ্যা কি কৰিব একে থাকিব ঠিক আছে আৰু তোমাৰ কি হ'ব কক্ষৰ সংখ্যা যদি সেম হয় তেতিয়া হলে ইহতৰ যেটো তোমাৰ সক্ৰিয়তাৰ যেটো ক্ৰম আছে সক্ৰিয়তাৰ ক্ৰমটো তোমাৰ লাহে লাহে কি হ'ব তোমাৰ ডিক্ৰিজ হ'ব অৰ্থাৎ ইহতৰ যেটো সক্ৰিয়তা আছে সেই সক্ৰিয়তা তোমাৰ লাহে লাহে কমিব ঠিক আছে আৰু তোমাৰ কি হ'ব কক্ষৰ সংখ্যা তোমাৰ একে থাকিব 3 নম্বৰ ইহতৰ যেটো পাৰমাণবিক যেটো ব্যাসাৰ্ধ আছে পাৰমাণবিক ব্যাসাৰ্ধ হেতু লাহে লাহে কমিব পাৰমাণবিক ব্যাসাৰ্ধ লাহে লাহে কমিব কিহৰ কাৰণে কমিব মই কৈ আছো চোৱা গতে পয়েন্ট এটা আউট কৰি লও পয়েন্ট আউট কৰি লও এটো কি কৰিব পাৰমাণবিক ব্যাসাৰ্ধ কমিব ঠিক আছে যদি তুমি লেফট টু ৰাইট যোৱা অৰ্থাৎ তোমাৰ বাওফালৰ পৰা যদি কি কৰা সোঁফালে যোৱা তেতিয়া হলে তোমাৰ কি হ'ব পাৰমাণবিক ব্যাসাৰ্ধ কমিব চোৱা এই যেটা আমাৰ পয়েন্ট আছে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া চোৱা এটো আমাৰ হয় কিহৰ কাৰণে গুটেইখিনি আমি এটা মানে এক্সাম্পলৰ সহায়তে বুজিব পাৰো ধৰি লোৱা আমাৰ সোডিয়াম আছে আমাৰ এটো সব 3 নম্বৰ পৰ্যায়ত লৈছো আমি সবা কেনেকে পৰ্যায়ৰ সংখ্যা নিৰ্ণয় কৰিবা আৰু কেনেকে বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিবা গুটেইখিনি কথা তোমাৰ ইয়াতে বুজি পাবা এতে সোডিয়ামৰ এটমিক নাম্বাৰ হৈছে 11 এটো 11 সোডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 তোমালোকে চোৱাচোন আছে নেকি নাই 11 হয় তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি হ'ব 281 কি হ'ব 1 হ'ব এতে চোৱা 281 এতে কেইটা তোমাৰ শক্তি স্তৰ আহিছে শক্তি স্তৰ কেইটা আছে ইয়াতে তিনিটা আছে এটো হৈছে তোমাৰ k এটো l আৰু এটো হৈছে কি m তিনিটা আছে সেই কাৰণে এটো তোমাৰ 3 নম্বৰ পৰ্যায়ত আহিছে কে নম্বৰ 3 নম্বৰ বুজি পাইছা তোমালোকে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন জনাটো কিন্তু বহুতে দৰকাৰী হয় ঠিক আছে তো এটা তোমাৰ যেহেতু তিনিটা তোমাৰ কি আছে কক্ষৰ সংখ্যা আছে
সেইকাৰণে এইটো তোমাৰ কি কৰিব 3 নম্বৰ পৰ্যায়ত আহিব এতিয়া তুমি কবা স্যাৰ এইটো বৰ্গ কি হ'ব বৰ্গ চা বৰ্গ তুমি কেনেকৈ নিৰ্ণয় কৰিবা ইয়াতে চ তোমাৰ যোজ্যতা কিমান আছে যোজ্যতা এৰে যোজ্যতা আছে কিমান 1 যোজ্যতা কি আছে 1 আছে সেইকাৰণে তোমাৰ এই সোডিয়াম যেটো এলিমেন্ট আছে হেতু তোমাৰ 1 নম্বৰ বৰ্গত আহিব কেই নম্বৰ 1 নম্বৰ এটো চ 1 নম্বৰত আহিছে তুমি যি কোনো মৌল ইলেক্ট্ৰনৰ বিন্যাস লিখিলে তুমি কৈ দিব পাৰিবা যে এটো কোনটো বৰ্গত থাকিব আৰু কোনটো পৰ্যায়ত থাকিব সিমিলাৰলি তুমি যদি ইফালে যদি ফসফৰাছৰ কথা কোৱা ফসফৰাছৰ কিমান হয় 15 হয় এটো ফসফৰাছৰ কিমান হয় 15 তো ইয়াৰে তোমাৰ ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 2 8 10টা হল তো আর বাকি রল কেইটা 5টা বাকি কেইটা রল 5টা রই গল এতে সা বহিরতম কক্ষত তোমার কেইটা ইলেক্ট্রন আছে বহিরতম কক্ষত ইলেক্ট্রন আছে 5টা 8টা হবলে আর কিমানটা লাগিব 8টা হবলে মাত্র 3টা লাগিব তো সেই কারণে ফসফরাসৰ যোজ্যতা তোমার কিমান হয় 3 হয় এটা তুমি কবা যে আমি আগৰটোত এতে সা সোডিয়ামৰ যেটো তোমার ভ্যালেন্সি আমি কেনেকৈ উলাইছো যে বহিরতম কক্ষত যিমানটা আছে হিমানটাই তার কি হৈছে তোমার যোজ্যতা হৈছে তেতিয়াহলে ফসফরাছত আমি কি তোমার 3টা কেনেকৈ হল এটো প্ৰশ্ন হ'ব পাৰে একেবাৰে সিম্পল হয় যদি ধাতু হয় যদি কি হয় ধাতু হয় তেতিয়াহলে বহিরতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব সেইটোই তাৰ যোজ্যতা হ'ব যদি ধাতু হয় বহিরতম কক্ষত যেটো যিমানটা ইলেক্ট্ৰন থাকিব সেইটোই তাৰ যোজ্যতা আৰু যদি অধাতু হয় তেতিয়াহলে কি কৰিবা বহিরতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব হেতু তুমি 8 ৰ পৰা মাইনাস কৰিবা 8 ৰ পৰা কি কৰিবা মাইনাস কৰিবা এতে 8 - 5 কিমান হ'ব 3 সেই কাৰণে তোমাৰ ফসফরাছৰ যোজ্যতা তোমাৰ কি আহিব 3 আহিব এতিয়া তুমি আকৌ খুদিব পাৰা যে স্যার এটো 8 - আমি 5 কৰিলে আমি 3 পালো এতিয়া আমি 8 ৰ পৰা আমি কিয় মাইনাস কৰিলো 8 ৰ পৰা কিয় মাইনাস কৰিলো কাৰণ তোমাৰ বৰ্ছ আৰু বিউৰি নীল বৰ্ছ আৰু বিউৰি এই দুজনে তোমাৰ এক নিয়ম ওলাইছে সেই নিয়ম মতে এটা মৌলৰ শক্তি স্তৰত এই যেটো আমি কও যে প্ৰথম কক্ষত দুটা থাকে দ্বিতীয় কক্ষত 8টা থাকে তৃতীয় কক্ষত 3টা থাকে এই নিয়মটো হিহতে বনাইছে আৰু সেই নিয়ম মতে পৰমাণু এটাৰ বহিরতম কক্ষ মানে একেবাৰে শেষৰ যেটো কক্ষ আছে হেতুত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে আৰু এটা কক্ষত তোমাৰ 2n² টা কি থাকে ইলেক্ট্ৰন থাকে আৰু একেবাৰে বহিরতম কক্ষত থাকে 8টা সেই কাৰণে আমি কি কৰিছো 8 ৰ পৰা এইখিনি কি কৰিছো মাইনাস কৰিছো বুজি পাইছানে তো ধাতু হলে বহিরতম কক্ষত থকাটোই হ'ব তাৰ যোজ্যতা আৰু যদি অধাতু হয় 8 ৰ পৰা সেইখিনি মাইনাস কৰি দিম যেটো পাম হেটোই হ'ব তাৰ কি যোজ্যতা এতে সা ফসফরাছৰ যোজ্যতা তোমাৰ 3 হয় যেহেতু ফসফরাছটো অধাতু হয় সেই কাৰণে মই তোমালোকক আগতে কৈছো তুমি কি কৰিবা ৰাইটৰ পৰা লেফট আহিবা ৰাইটৰ পৰা লেফট আহিলে 18 17 আৰু তোমাৰ কি হ'ব 16 কাৰণ 16 নম্বৰ বৰ্গৰ যোজ্যতা তোমাৰ 3 হয় সেই কাৰণে এটো তোমাৰ 16 নম্বৰ কি কৰিব বৰ্গত আহিব কেই নম্বৰ বৰ্গ 16 নম্বৰ এটো সা 16 নম্বৰ বৰ্গ আচ্ছা এটো তোমাৰ 0 1 2 3 হয় 0 ৰ পৰা আৰম্ভ হ'ব 0 1 2 3 এটো তোমাৰ কি আহিব 15 নম্বৰ বৰ্গত আহিব এটো আহিব কোনটো বৰ্গত 15 নম্বৰ বৰ্গত আহিব আৰু তোমাৰ পৰ্যায় আহিব কোনটোত এটো সাথে কেইটা তোমাৰ কক্ষ আছে এটো তোমাৰ 3টা কক্ষ আছে 1 2 3 3টা কক্ষ আছে সেই কাৰণে এটো তোমাৰ কি কৰিব 3 নম্বৰ পৰ্যায়ত আহিব এটো সা 3 নম্বৰ পৰ্যায়ত আহিছে এটো 3 নম্বৰ পৰ্যায় আৰু তোমাৰ 15 নম্বৰ বৰ্গত আছে বুজি পালানে এইখিনি কথা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা যে পাৰমাণবিক ব্যাসাৰ্ধ কমে কিহৰ কাৰণে পাৰমাণবিক ব্যাসাৰ্ধ কিহৰ কাৰণে কমে লক্ষ্য কৰা ইফালে আমি এই দুটাকে আমি एग्जांपल হিচাপে লও বা তুমি বেলেগ এটা লব পাৰা আমি ম্যাগনেসিয়ামটো লও ঠিক আছে ম্যাগনেসিয়াম আৰু এলুমিনিয়ামটো লম ম্যাগনেসিয়াম আৰু এলুমিনিয়াম সব ম্যাগনেসিয়ামৰ এটমিক নাম্বাৰ হৈছে 12 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 282 আৰু এলুমিনিয়ামৰ হৈছে 13 এলুমিনিয়ামৰ কিমান হয় 13 হয় এলুমিনিয়ামৰ তোমাৰ এটমিক নাম্বাৰ 13 হয় গতিকে ইয়াৰে তোমাৰ ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 283 28 কি হ'ব 3 হ'ব হয়নে এটো আমি এটা শেপ আকারে তোমার কেইটা কক্ষ আহিব 3টা 1 2 3 3টা কক্ষ আহিব তো তুমি 3টা কক্ষ আকার নেকি 3টা কক্ষ আমি আঁকিলো এটো সবা বাপরে ঠিক 3টা কক্ষ এটো তোমার অলপমান মই কিন্তু চিত্ৰ আকাত বহুত পাৰগত মই এটা ক্লাস এটা লব লাগিব ঠিক আছে সদায় তোমালোকৰ ক্লাস লৈ থাকো এতে মোৰো দৰকাৰ হৈ গৈছে ক্লাস লটো জিকে নকসা এটা আমাৰ 3টা কক্ষ আমি ললো কেটা কক্ষ 3টা এতে প্ৰথম কক্ষত কেটা ইলেক্ট্ৰন আছে দুটা গতিকে এতে তুমি দুটা দিয়া দ্বিতীয় কক্ষত আছে 8টা এতে 1 2 3
4 5 6 7 8 আৰু বহিৰতম কক্ষত আছে কিমানটা দুটা এটো আমি দুটা ইলেক্ট্ৰন আমি লৈ ললো ঠিক আছে এটা তুমি লক্ষ্য কৰা এতে তোমাৰ দুটা ইলেক্ট্ৰন আছে এটো হৈছে তোমাৰ সোডিয়ামৰ কাৰণে কাৰ কাৰণে সোডিয়ামৰ কাৰণে এটা তুমি লক্ষ্য কৰা এটো হৈছে আমাৰ নিউক্লিয়াছ এটো কি নিউক্লিয়াছ আৰু এই একেবাৰে বহিৰৰ কক্ষত যিবোৰ ইলেক্ট্ৰন আছে সেইবোৰক কয় নিউক্লিয় আধান কাৰ্যকৰী নিউক্লিয় আধান বুলি কোৱা হয় তো এই কাৰ্যকৰী নিউক্লিয় আধান আৰু তোমাৰ এই যেটো নিউক্লিয়াছ আছে সেই নিউক্লিয়াছৰ মাজত এটা কি আছে সম্পৰ্ক আছে কি আছে সম্পৰ্ক মানে এটা কি আছে বন্ধুত্ব আছে এই বন্ধুত্বটো তোমাৰ তেতিয়ালৈকে হে ভৰ্তি থাকিব যেতিয়ালৈকে তোমাৰ কি কৰিব ইয়াৰে মাজৰ যেটো আকৰ্ষণ কৰিব পৰা ক্ষমতাটো থাকিব তাৰ মানে এটো যে তোমাৰ এটোৰ মাজত তোমাৰ ইয়াতে তোমাৰ মাজত বহি আছে এটো যে মানুহ বুলি ধৰা ঠিক আছে এটো যে মানুহ ঠিক আছে এটো মানুহ আৰু ইয়াতে তোমাৰ দুজন মানুহ আছে এটোৰ লগত এই দুটাৰ তোমাৰ কি হয় সম্পৰ্ক বেছি হয় কাৰণ এটো তোমাৰ কি হয় বন্ধুত্ব হয় তো এতিয়া যে তোমাৰ ইয়াতে মই এটা বঢ়াই দিলো ঠিক আছে ইয়াতে এটা বঢ়াই দিলো চা এজন দুজন মানুহ যদি এজনৰ লগত লগ থাকে এই দুজনৰ মাজত মানে তিনিজনৰ লগত যিমান শক্তি থাকিব তোমাৰ এজন যদি আমি বঢ়াই দিও তেতিয়ালে তোমাৰ টোটাল কেইজন হৈ গল চাৰিজন হৈ গল নিউক্লিয়াছক লৈ তেতিয়ালে তোমাৰ টোটাল চাৰিজন হৈ গল তো এই তিনিজনৰ শক্তি বেছি নে চাৰিজনৰ শক্তি বেছি obviously তোমার কি হবো চাৰিজনৰ শক্তি বেছি হবো অৰ্থাৎ তোমাৰ এই বহিৰতম কক্ষৰ যদি ইলেক্ট্ৰনৰ সংখ্যা যদি বাঢ়ি যায় তেতিয়া হলে তোমাৰ কি হবো নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজৰ যেটো আকৰ্ষণ বল হেতু তোমাৰ কি হবো বাঢ়িব ইনক্ৰিজ হবো আৰু তোমাৰ যিমানে ইনক্ৰিজ হবো হেতু হিমানে কি কৰিব নিজৰ ফালে টানি থাকিব আৰু নিজৰ ফালে টানি থকাৰ লগে লগে ইয়াৰ যেটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধটো তোমাৰ কি কৰিব কমি যাব বুজি পালে নে তাৰ মানে তোমাৰ কোনো একটা মৌলৰ বহিৰতম কক্ষত যদি কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা যদি বাঢ়ে অৰ্থাৎ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা ইনক্ৰিজ হোৱাৰ লগে লগে তোমাৰ কি কৰিব নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ আকৰ্ষণ বল বৃদ্ধি হ'ব যাৰ ফলত আমাৰ কি কৰিব পাৰমাণৱিক ব্যাসাৰ্ধ কমিব পাৰমাণৱিক ব্যাসাৰ্ধ হৈছে নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজৰ যেটো দূৰত্ব ইয়াৰ পৰা এখিনি যেটো দূৰত্ব হেখিনিকে তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কয় অৰ্থাৎ এটা সা ম্যাগনেসিয়ামটো তোমাৰ কিমানত আছে সব ম্যাগনেসিয়ামটো ইয়াতে তোমাৰ 2 নম্বৰত আছে আৰু তোমাৰ এলুমিনিয়ামটো কত আছে এলুমিনিয়ামটো আছে 13 নম্বৰত অৰ্থাৎ সিৰিয়াল আছে এটো হৈছে তোমাৰ 12 নম্বৰ মৌল এটো হৈছে তোমাৰ 13 নম্বৰ মৌল তো আমি যদি লেফটৰ পৰা ৰাইটত আহিছো লেফটৰ পৰা ৰাইটত আহাৰ লগে লগে এতে সব বহিৰতম কক্ষত আছিল দুটা ইলেক্ট্ৰন এটা আছিল কেইটা তিনিটা অৰ্থাৎ তোমাৰ কাৰ্যকৰী নিউক্লিয় আধান এটা এটা কৈ বাঢ়িছে এটো দুটা তিনিটা মানে এটা এটা কৈ কি কৰিছে বাঢ়িছে আৰু যেহেতু লক্ষ্য কৰিবা দেই বহুত ইম্পৰ্টেন্ট হয় যেহেতু তোমাৰ পৰ্দা এটা বাওফালৰ পৰা হুফালে গলে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ইহতৰ মাজৰ আকৰ্ষণ বল বেছি হৈ যায় মানে বন্ধুত্ব বেছি হয় এটা বন্ধুত্ব বেছি হলে কোনোবাই সোনকালে এৰি দিব নেকি এৰি নিদিয়ে না তো হেতু কি কৰিব খতে বিচাৰিব যে তেওঁৰ যাতে লগত থাকে তেওঁৰ যাতে কি কৰে লগত থাকে ই যাতে সোনকালে এৰি যাব নোৱাৰে অৰ্থাৎ তোমাৰ পৰ্যায় এটাৰ বাওফালৰ পৰা আমি হুফালে যোৱাৰ লগে লগে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়িব বাঢ়াৰ লগে লগে ইহতৰ মাজৰ আকৰ্ষণ বল বৃদ্ধি হ'ব আৰু আকৰ্ষণ বল বৃদ্ধি হোৱাৰ বাবে পাৰমাণৱিক ব্যাসাৰ্ধ কমিব আৰু পাৰমাণৱিক ব্যাসাৰ্ধ কমাৰ লগে লগে বহিৰতম কক্ষত থকা যিবোৰ ইলেক্ট্ৰন আছে হেবোৰ হেৰুৱাৰ প্ৰৱণতা কমিব আৰু যিমানে তোমাৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা কমিব হিমানেই তাৰ অধাতৱীয় গুণ বাঢ়িব কাৰণ ধাতুবোৰে ইলেক্ট্ৰন এৰি দি ভাল পায় আৰু তোমাৰ অধাতুবোৰে ইলেক্ট্ৰনবোৰ লৈ ভাল পায় ঠিক আছে বেলেগে দিবাৰ লব আৰু ধাতুবোৰে তোমাৰ নিজে তোমাৰ লোৱাতকৈ বেলেগক দি ভাল পায় বুজি পাইছা সেইকাৰণে তোমাৰ ধাতুবোৰ হৈছে তোমাৰ বিদ্যুৎ ধনাত্মক আৰু অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক কাৰণ তোমাৰ অধাতুবোৰে ইলেক্ট্ৰন ললে তোমাৰ এনায়ন গঠন কৰে আৰু যদি এৰি দিয়ে তেতিয়াহলে কেটায়ন গঠন কৰে এৰি দিলে কেটায়ন আৰু যদি গ্ৰহণ কৰে তেতিয়াহলে কি গঠন কৰে এনায়ন গঠন কৰে অৰ্থাৎ ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক আৰু তোমাৰ অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক তাৰ মানে তোমাৰ ধাতু এটা যিমানেই সহজে তোমাৰ ইলেক্ট্ৰন এৰি দিব হিমানেই তাৰ তোমাৰ কি হ'ব বিদ্যুৎ ঋণাত্মকতা তোমাৰ কি হ'ব কমিব আৰু তোমাৰ যিমানে গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়িব মানে অধাতু হিমানে তোমাৰ কি হ'ব বিদ্যুৎ ঋণাত্মকতা তোমাৰ বাঢ়িব বুজি পাইছানে
তো এইখিনি কথা তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যদি প্ৰশ্ন আহে পৰীক্ষাত মই বাৰে বাৰে কৈছো যদি প্ৰশ্ন আহে ইয়াৰে বাহিৰত কোনো প্ৰশ্নই আহিব নোৱাৰে ঠিক আছে কাৰণ তোমাৰ এই তোমালোককে যিখিনি কথা কলো এই গুটেইখিনি কথা তোমালোকৰ কিতাপটো যদি তুমি পঢ়িছা তুমি গম পাইছা গুটেইখিনি কথা তোমাৰ কিতাপত আছে লগতে মই সিবিএসই প্যাটাৰ্ণ চাইছো তো তাতেও তোমাৰ এই গুটেইখিনি কথা ইনক্লুড হৈ আছে সেইখিনি কথা তোমাক মই শিকাবলৈ চেষ্টা কৰিছো বুজি পাইছা এতিয়া তুমি আৰামছে পাৰিবা তুমি কি পাৰিবা কেনেকৈ আমি পৰ্যায় নিৰ্ণয় কৰিম পৰ্যায় নিৰ্ণয় কৰাৰ আগতে সৰ্বপ্ৰথম কাম হৈছে তোমাৰ ইলেক্ট্ৰন বিন্যাস লিখা ঠিক আছে সৰ্বপ্ৰথম কাম হৈছে ইলেক্ট্ৰন বিন্যাস লিখা তাৰ পিছত তুমি চাবা কেইটা শক্তি স্তৰ আছে যিমানটা শক্তি স্তৰ আছে সিমানেই পৰ্যায় হ'ব আৰু তোমাৰ ধাতৱীয় গুণ কিয় কমে কক্ষৰ সংখ্যা কি কৰিব সেম থাকিব এটা চাক সোডিয়ামৰ কাৰণে 3টা এলুমিনিয়ামৰ কাৰণেও তোমাৰ 3টা থাকিব কিন্তু কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যাটো বাঢ়িব এক কৈ বাঢ়িব কেইটা এটা কৈ বাঢ়িব এটা কৈ বেছি না বাঢ়ে এটা বাঢ়িব লিথিয়ামৰ তোমাৰ এটা চাল লিথিয়ামৰ 3 আছে এটা ইয়াতে থাকিব বহৰতম কক্ষৰ কথা কৈ আছো দেই বহৰতম কক্ষত এটা থাকিব কেইটা দুটা এটা থাকিব 3টা 4টা 5টা 6টা 7টা 8টা এটো নিয়নত 8টা থাকিব লাষ্টত 8টা কাৰণ 10 হয় তো 10 হলে 2,8 হ'ব ইলেক্ট্ৰনীয় বিন্যাস বুজি পালা নে তো পৰ্যায়ত মৌলৰ তোমাৰ কি হয় এইখিনি পরিবর্তন হয় ইয়াৰ পিছত চোৱা আমাৰ বৰ্গত কি পরিবর্তন হয় চাবা বৰ্গত তোমাৰ কি পরিবর্তন হয় সেইকেইটা আমি চাও এতিয়া চোৱা বৰ্গত কি পরিবর্তন হয় বৰ্গ প্ৰথমতে চোৱা এইটো আমি কি কৰিম এইটো আপ টু ডাউন আহিম আপ টু কি কৰিম ডাউন ওপৰৰ পৰা তললৈ ঠিক আছে ওপৰৰ পৰা যদি আমি তললৈ আহো বৰ্গ এটাৰ কথা কৈছো বৰ্গ ওপৰৰ পৰা যদি আমি তললৈ আহো তেতিয়া হলে কি পরিবর্তন হয় আৰু কি পরিবর্তন নহয় প্ৰথম কথা হৈছে তোমাৰ কক্ষৰ সংখ্যা এককৈ বাঢ়িব কক্ষৰ সংখ্যা তোমাৰ কি কৰিব এককৈ বাঢ়ে কক্ষৰ সংখ্যা তোমাৰ এককৈ বাঢ়িব মানে এটাকৈ বাঢ়িব ঠিক আছে 2 নম্বৰত তোমাৰ কি হ'ব ইহতৰ যেটো যুজ্জতা হেটো সেম থাকিব যুজ্জতা কি থাকিব সেম থাকিব যুজ্জতা একে থাকিব যুজ্জতা একে থাকে যুজ্জতা কি কৰিব একে থাকিব ঠিক আছে তোমালোকক যেটো পৰ্যায় আছে পৰ্যায়ত তোমাৰ যুজ্জতা তোমাৰ কি হয় চেঞ্জ হয় কিন্তু বৰ্গত তোমাৰ কি নহয় যুজ্জতা চেঞ্জ নহয় আৰু সেই কাৰণে তোমাৰ যেটো পৰ্যায় আছে পৰ্যায়ত থকা মৌলবোৰৰ যেটো ৰাসায়নিক ধৰ্ম হেটো ডিফাৰেন্ট হয় বেলেগ হয় কিন্তু বৰ্গ এটাত ৰাসায়নিক ধৰ্ম কি থাকিব সেম থাকিব বৰ্গ এটাত তোমাৰ কি থাকিব ৰাসায়নিক ধৰ্ম সেম থাকিব ঠিক আছে মানে তোমাৰ এটা বৰ্গত তোমাৰ যিমানটা মৌল আছে গুটেইটা মৌলৰ ৰাসায়নিক ধৰ্ম সেম ৰাসায়নিক ধৰ্ম কি থাকিব একে থাকিব ৰাসায়নিক ধৰ্ম একে থাকিব 4 নম্বৰ তোমাৰ এটো পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িব পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে কিয় বাঢ়ে তোমালোকে ভিডিওটো চাই থাকা তুমি গম পাবা এইকেইটা হৈছে আমাৰ বৰ্গ এটাৰ পৰা যদি আমি ওপৰৰ পৰা যদি আমি তলফালে আহো ঠিক আছে আৰু এটা কথা তোমাৰ এতে চাও যেটো বিদ্যুৎ ঋণাত্মকতা এটো কমিব বিদ্যুৎ ঋণাত্মকতা কি কৰিব কমিব বিদ্যুৎ ঋণাত্মকতা কমিব ঋণাত্মকতা মানে কি তোমাৰ গ্ৰহণ কৰাৰ প্ৰৱণতাটো কি কৰিব কমি যাব অৰ্থাৎ তোমাৰ বিদ্যুৎ ঋণাত্মকতা কমি যাব ঠিক আছে এতিয়া চোৱা কক্ষৰ সংখ্যা তোমাৰ কি কৰিব এককৈ বাঢ়িব মানে এটাকৈ বাঢ়িব চোৱা হাইড্ৰোজেনৰ এটমিক নাম্বাৰ কিমান হয় 1 হয় তো হাইড্ৰোজেনৰ তোমাৰ কি হ'ব হাইড্ৰোজেনৰ কাৰণে তুমি যদি এটো আকাৰটো এনেকুৱা এটো হৈছে তোমাৰ শক্তি স্তৰ লিথিয়ামৰ আছে 3টা তো লিথিয়ামৰ হ'ব ইলেক্ট্ৰন বিন্যাস কি হ'ব 2 1 অৰ্থাৎ ইয়াতে তোমাৰ কেইটা আহিব দুটা আহিব চাবা দেই ওপৰৰ পৰা তলফালে আহি আছে কৰপৰা ওপৰৰ পৰা তলফালে হাইড্ৰোজেনৰ আছিল এটা কাৰণ হাইড্ৰোজেনৰ তোমাৰ ইলেক্ট্ৰন এটা তাৰ পিছত তোমাৰ লিথিয়ামৰ আছে 3টা বৰ্তন কক্ষত তো প্ৰথম কক্ষত থাকিব তোমাৰ দুটা তাৰ পিছৰ কক্ষত আহিব কেইটা এটা তাৰ পিছত কি আছে পটাছিয়াম হাই লিথিয়ামৰ পিছত সোডিয়াম আছে সোডিয়াম এটো আছে সোডিয়ামৰ তোমাৰ কি হয় 11 হয় তো যদি 11 হয় এর ইলেক্ট্ৰন বিন্যাস কি হ'ব 281 এতে কেইটা আহিছে 3টা তাৰ পিছত আছে পটাছিয়ামৰ আছে 19 হলে তোমাৰ কি হ'ব 28 10টা হল 10 8 18 এটা এইটো 4টা হল এতে আছিল তোমাৰ এটা এতে আছিল তোমাৰ দুটা এতে হল 3টা এতে হল 4টা আৰু যেহেতু তোমাৰ পৰ্যায় তোমাৰ শক্তি স্তৰ যেহেতু 4টা আছে সেই কাৰণে পৰ্যায় কি আছে 4 আহিছে পৰ্যায় 4 আহিছে এটো কলুয়ে লবগতে তেতিয়া এতে 4টা এটো হ'ব তোমাৰ এনেকা বাঢ়িব এইটো চোৱা
চাৰিটা আছে বুজি পাইছা এতিয়া তুমি লক্ষ্য কৰা এটো হৈছে আমাৰ নিউক্লিয়াছ হাইড্ৰোজেনৰ কাৰণে ইয়াৰ এটো এটমিক নাম্বাৰ তোমাৰ যেহেতু 1 হয় গতিকে ইয়াৰ মাজতে ইয়াৰ দূৰত্ব কম না বেছি কম হয়নে ইয়াৰ পৰা যদি আমি এটো তাহা অৰ্থাৎ তোমাৰ এটো হৈছে কাৰ এটো হৈছে তোমাৰ লিথিয়ামৰ পৰা চাই এটো নিউক্লিয়াছ আৰু এটো বহিৰতম কক্ষৰ মাজত দূৰত্ব কি কৰিছে বাঢ়ি গৈছে আকৌ যদি তুমি এটো যোৱা তেতিয়াহলে চোৱা এটোৰ দূৰত্ব আৰু বাঢ়ি গল আৰু তুমি এইফালে যোৱা তেতিয়াহলে চোৱা আৰু বাঢ়ি গল তো তোমাৰ কি হৈ আছে তুমি যদি বৰ্গটাৰ ওপৰৰ পৰা যদি তলফালে আহি আছা তাৰ মানে তোমাৰ কি হৈছে নিউক্লিয়াছ আৰু তোমাৰ নিউক্লিয়াৰ আধানৰ মাজৰ যেটো দৈৰ্ঘ্য দূৰত্ব মানে পাৰমাণবিক যেটো ব্যাসাৰ্ধ লাহে লাহে কি হৈ আছে বেছি হৈ আছে অৰ্থাৎ ইনক্ৰিজ হৈ আছে কাৰণ তোমাৰ কিহৰ কাৰণে ইনক্ৰিজ হৈ আছে কাৰণ তোমাৰ নিউক্লিয়াছ আৰু তোমাৰ বহিৰতম কক্ষৰ মাজৰ যেটো দূৰত্ব হেতু তোমাৰ কি হৈছে বাঢ়ি আছে আৰু হেতু বাঢ়ি যোৱাৰ লগে লগে তোমাৰ ইলেক্ট্ৰনবোৰ সোনকালে কি কৰিব দিব কাৰণ তোমাৰ যিমান ওচৰত থাকিব হিমান টানকে ধৰি ৰাখিব না আৰু যিমানে দূৰত যাব হিমানে হালকা ফুলকা ধৰি ৰাখিব তা হালকা ফুলকা ধৰি ৰাখিলে তোমাৰ বাহিৰৰ যিবোৰ কক্ষ থাকিব হেখিনি তোমাৰ কি হ'ব এৰি যাব সোনকালে কি কৰিব পাৰিব ইলেক্ট্ৰনবোৰ এৰি দিব আৰু ইলেক্ট্ৰন এৰি যিমানে দিয়াৰ প্ৰৱণতা বাঢ়িব হিমানে ধাতৱীয় গুণটো বাঢ়িব আচ্ছা ये भी मैंने छोड़ दिया ना এটা তোমাৰ ধাতৱীয় গুণ বাঢ়িব এটো তোমাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তলফালে আহিলে ধাতৱীয় গুণ বাঢ়িব ধাতৱীয় গুণটো কি কৰিব বাঢ়ে ধাতৱীয় গুণ বাঢ়িব কিহৰ কাৰণে কাৰণ ওপৰৰ পৰা তলফালে আহিলে ইলেক্ট্ৰনবোৰ এৰি দিয়াৰ কাৰণে কি হয় সহজ হয় কিহৰ কাৰণে সহজ হয় কাৰণ নিউক্লিয়াছ কাৰণ তোমাৰ নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজৰ দূৰত্ব বাঢ়িলে ইয়াৰ মাজৰ আকৰ্ষণ বল কমিলে ই তোমাৰ সোনকালে কি কৰে এৰি দিয়ে সেই কাৰণে তোমাৰ ইলেক্ট্ৰনবোৰ সহজে কি কৰিব পাৰে তাৰ পৰা ওলাই যাব পাৰে বুজি পালানে এটো হৈ গল এটা সব যুজ্যতা কি থাকিব সেম থাকিব এটো সব সোডিয়ামৰ যুজ্যতা কিমান 1 এটো তোমাৰ পটাছিয়ামৰ যুজ্যতা কিমান 1 সিমিলারলি রুবিডিয়ামৰ যুজ্যতা কি হ'ব রুবিডিয়ামৰ যুজ্যতাও 1 হ'ব তাৰপিছত সিজিয়ামৰ যুজ্যতাও কিমান হ'ব 1 হ'ব আৰু তোমাৰ ফ্ৰান্সিয়ামৰ যুজ্যতাও কি হ'ব 1 হ'ব যুজ্যতা সেম থাকিব কিন্তু প্ৰথমতে বল আমি কক্ষৰ সংখ্যা তোমাৰ কি কৰিব এটাকৈ বাঢ়িব যুজ্যতা সেম থাকিব ৰাসায়নিক ধৰ্ম একে থাকিব ইয়াৰে কিন্তু গুটেই কিটা ৰাসায়নিক ধৰ্ম তোমাৰ কি হয় সেম টু সেম হয় ঠিক আছে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যাব কিহৰ কাৰণে বাঢ়িব হেতু তো গম পালা বিদ্যুৎ ঋণাত্মকতা কমিব মানে কি তোমাৰ ই সোনকালে ইলেক্ট্ৰন কি কৰিব এৰি দিব সোনকালে ইলেক্ট্ৰন যদি এৰি দিয়ে তাৰ মানে কি তোমাৰ গ্ৰহণ কৰাৰ ক্ষমতাটো কম আহিল না গ্ৰহণ কৰাৰ ক্ষমতা কি হ'ব কম হ'ব আৰু গ্ৰহণ কৰা মানে কি তোমাৰ নেগেটিভ ঋণাত্মক আৰু ঋণাত্মক গুণটো তোমাৰ কাৰ অধাতুৰ বেছি ধাতুৰ নহয় তো যিমানে তোমাৰ ইলেক্ট্ৰন এটা সোনকালে এৰি দিব সিমানে তোমাৰ বিদ্যুৎ ঋণাত্মকতা কমিব বুজি পাইছা আৰু তোমাৰ ধাতু এটা বা অধাতু এটাৰ কথা কৈছো অধাতু এটা তোমাৰ যিমানে তোমাৰ ওচৰৰ ফালে টানি আহিব সিমানে তোমাৰ কি হ'ব আকৰ্ষণ বল বাঢ়িব কাৰ নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজত আৰু ই কি কৰিব বেলেগৰ পৰা ইলেক্ট্ৰন লব বিচাৰিব যে তই মোৰ ওচৰত মই আৰু কি কৰিম ষ্ট্ৰং হম কাৰ লগত বিক্ৰিয়া নকৰো আমি আৰু ষ্ট্ৰং হম আৰু যেতেই তোমাৰ ষ্ট্ৰং হ'ব তাৰ মানে হেতু কি হ'ব বিদ্যুৎ ঋণাত্মকতা বাঢ়িব এটো অধাতুৰ ক্ষেত্ৰত আৰু ধাতুৰ ক্ষেত্ৰত ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব বিদ্যুৎ ঋণাত্মকতাটো কমি যাব তো বৰ্গটাৰ ওপৰৰ পৰা যদি তুমি তলফালে আহা তেতিয়াহলে তোমাৰ কি হ'ব বিদ্যুৎ ঋণাত্মকতা কমিব অৰ্থাৎ বৰ্গটাৰ ওপৰত থকা মৌলৰ বিদ্যুৎ ঋণাত্মকতা কম আৰু তোমাৰ তলফালে থকা মানে বৰ্গটাৰ যদি তুমি তলৰ পৰা যদি ওপৰ ফালে যোৱা তলৰ পৰা ওপৰ ফালে গলে তোমাৰ বিদ্যুৎ ঋণাত্মকতা বাঢ়িব হয়নে ওপৰৰ পৰা যদি কমে তলৰ পৰা কি কৰিব বাঢ়িব একে কথা নহয় জানো ওপৰৰ পৰা কমে তলৰ পৰা বাঢ়ে বুজি পাইছানে এখিনি কথা মনত ৰাখিবা বহুতে ইম্পৰ্টেন্ট হয় তোমালোকে কমেন্ট এটা কৰিবাচোন তোমালোকৰ এই ইমান কষ্ট যে আমি কৰি আছো না তোমালোকৰ যাতে ৰিজাল্টটো ভাল হয় ঠিক আছে আৰু যেহেতু আমি গোটেই বছৰ পঢ়াই নাই তো এটা আমি দিন পঢ়িম তো অলপমান মনোযোগেৰে তো চাব লাগিব না মনোযোগেৰে চাব লাগিব হয়নে নাই এর পিছত চোৱা এটা আমাৰ হৈ গল 5 নম্বৰ বৰ্গ আৰু পৰ্যায় নিৰ্ণয় এটা আমি কেনেকে নিৰ্ণয় কৰিম যে কোনটো বৰ্গ থাকিব কোনটো মৌল কোনটো পৰ্যায় থাকিব এটা তো মই কলে বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কাৰণে তুমি মনত ৰাখিবা
সৰ্বপ্ৰথম তুমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস কি লিখিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস লিখিবা সৰ্বপ্ৰথম ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব নাই না ঠিকই আহিছা তাৰ পিছত তুমি কি চাবা কেইটা শক্তি স্তৰ আছে কেইটা কি আছে শক্তি স্তৰ আছে অৰ্থাৎ কেইটা শেল আছে হেতু তুমি চাবা চালা তো তাৰ পিছত তোমাৰ কি হ'ব জিমানটা তোমাৰ কি থাকিব জিমানটা শক্তি স্তৰ থাকিব জিমানটা শক্তি স্তৰ থাকিব হিমানে তাৰ পৰ্যায় হ'ব হিমানে পৰ্যায় হ'ব আৰু তোমাৰ যদি বৰ্গ নিৰ্ণয় কৰিব লাগে তুমি চাবা যোজ্যতা কাৰ সেম যোজ্যতা একে হলে বৰ্গ এটা হ'ব যোজ্যতা সেম হলে বৰ্গ তোমাৰ কি হ'ব এটাই হ'ব ইয়াৰ পিছত চা তোমাৰ এটো বিদ্যুৎ ঋণাত্মকতা কোলে ইয়াতে তোমাৰ কিন্তু বহুত কনফিউজ হয় আৰু ইয়াতে তোমাৰ কোশ্চেন আহিলে আমাৰ খেলিমেলি লাগে যে হয় কি বিদ্যুৎ ঋণাত্মকতা একচুয়ালি তুমি মনত ৰাখা ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক ধাতুবোৰ বিদ্যুৎ ধনাত্মক কাৰণ ইহঁতে ইলেক্ট্ৰন এৰি দি ভাল পায় ভাই ইলেক্ট্ৰন কি কৰে এৰি দিয়ে এটো হেকাৰণে এইবোৰ কি বুলি কোৱা হয় বিদ্যুৎ ধনাত্মক যেনেকৈ তোমাৰ এই সোডিয়ামৰ কথা কোৱা সোডিয়ামৰ 11 হয় তো 281 এটা সব বাহিৰৰ পক্ষত এটা আছে তো কোনোবাই যদি বিচাৰ না দি দিব লৈ ল যা মোৰ না লাগে লৈ যা এটো লৈ যোৱাৰ পিছত তোমাৰ এটো কি হৈ যাব সোডিয়াম কেটায়ন হৈ যাব সোডিয়াম কি হ'ব কেটায়ন হ'ব কেটায়ন হেকাৰণে এটো তোমাৰ কি হৈছে পজিটিভ এটো কেটায়ন হয় তাৰ মানে এটো তোমাৰ কি হয় বিদ্যুৎ ধনাত্মক পজিটিভ আছে বিদ্যুৎ ধনাত্মক ঠিক আছে কাৰণ ইহতে তোমাৰ ইলেক্ট্ৰন কি কৰে এৰি দি ভাল পায় তো জিমানে এৰি দিয়াৰ প্ৰৱণতা বাঢ়িব মই বাৰে বাৰে কৈছো চোৱা জিমানেই তোমাৰ এৰি দিয়াৰ প্ৰৱণতাটো কি কৰিব বাঢ়িব এৰি দিয়াৰ প্ৰৱণতাটো বাঢ়ি যাব হিমানেই তোমাৰ বিদ্যুৎ ঋণাত্মকতা কমিব অৰ্থাৎ তোমাৰ বৰ্গ এটাৰ ওপৰৰ পৰা যদি তলফালে আহা ইলেক্ট্ৰনবোৰ হুনকালে এৰি দিয়ে হুনকালে এৰি দিয়াৰ বাবে তোমাৰ কি হয় ইহতৰ যেটো বিদ্যুৎ ঋণাত্মকতা আছে হেতু লাহে লাহে কি কৰিব কমি যাব আৰু তলৰ পৰা যদি ওপৰ ফালে যোৱা তেতিয়া হলে তোমাৰ কি কৰিব তলৰ পৰা ওপৰ ফালে গলে ইলেক্ট্ৰনবোৰ এৰি দিয়াৰ প্ৰৱণতাটো অলপ কমি আহিব কমি অহাৰ ফলত কি হ'ব বিদ্যুৎ ঋণাত্মকতাটো ইনক্ৰিজ হ'ব তলৰ পৰা ওপৰ ফালে ঠিক আছে আৰু তুমি যদি পৰ্যায়ৰ কথা কোৱা পৰ্যায়ৰ তুমি যদি বাওফালৰ পৰা যিমানে খুফালে যাবা বাওফালৰ পৰা খুফালে গলে তোমাৰ কি হয় বাওফালৰ পৰা খুফালে গলে তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান বাঢ়ে কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান যিমানে বাঢ়িব নিউক্লিয়াছ আৰু তোমাৰ নিউক্লিয়াৰ আধান মানে বৃহৎ কতকা যেটা আধান তাৰ মাজত আকৰ্ষণ বল বাঢ়ে আকৰ্ষণ বল বাঢ়িলে ইহতে আৰু মানে লাগে আৰু যেনেকুৱা তোমাৰ খকুৱাবোৰ থাকে যে খাবলৈ দিলে আৰু লাগে তো যিমানে তোমাৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়িব বিদ্যুৎ ঋণাত্মকতা তোমাৰ হিমানে ইনক্ৰিজ হ'ব অৰ্থাৎ অধাতুবোৰ তোমাৰ কি হয় বিদ্যুৎ ঋণাত্মক হয় সিহঁতৰ তো পৰ্যায় এটাৰ তুমি বাওফালৰ পৰা খুফালে যিমানে যাবা হিমানে তোমাৰ কি হ'ব বিদ্যুৎ ঋণাত্মকতা কি হ'ব ইনক্ৰিজ হ'ব এতিয়া মই এটা কোৱেশ্চন কৰিছো ঠিক আছে आंसर कमेन्टत इतिया एकेबारे फेक्के मारो आरो गुटेइखिनि डेस्क्रिप्शन लिखिबा आंसरत कमेन्टत लिखा आरो तुमी हे रिजनটো लिखिबा गुटेइखिनि डेस्क्रिप्शनत लिखिबा ठीक আছে सो মই তোমালোকে এটা কোৱেশ্চন কৰি আছো ঠিক আছে তোমালোকে ক'ব লাগে যে তোমাৰ নাইট্ৰজেন আৰু আৰ্ছেনিক কি মই কৈছো নাইট্ৰজেন আৰু কি আৰ্ছেনিক এই দুটাৰ মাজত নাইট্ৰজেন আৰু আৰ্ছেনিকৰ মাজত কাৰ বিদ্যুৎ ঋণাত্মকতা বেছি হ'ব আৰু কিয় হ'ব आंसर লিখি দিয়া তলত কমেন্টত লিখিবা গুটেইখিনি লিখিবা আৰু তুমি 100% ডেসক্ৰিপচন দিবা ঠিক আছে তেতিয়া তুমি মোক বুজি পাম যে তোমালোকে কিমানখিনি বুজি পালা ঠিক আছে আৰু তোমাক কৈ আছো চা পটাছিয়াম স্ট্ৰণ্টিয়াম আৰু সিজিয়াম পটাছিয়াম স্ট্ৰণ্টিয়াম আৰু সিজিয়াম এইবোৰৰ তুমি বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰিবা পটাছিয়াম স্ট্ৰণ্টিয়াম আৰু সিজিয়াম এইবোৰৰ তোমাৰ কি কৰিবা বৰ্গ আৰু পৰ্যায় কি কৰিবা নিৰ্ণয় কৰিবা কেনেকৈ নিৰ্ণয় কৰিবা তুমি ৰিজনো লিখিবা ধুনিয়াকে লিখিবা নহলে মোৰ WhatsApp নম্বৰ লৈ লোৱাছন WhatsApp নম্বৰ 7002824673 এটো নম্বৰত তুমি आंसरবোৰ লিখি মোক পঠাই দিয়া ঠিক আছে WhatsAppত পঠাই দিয়া আৰু বৰ্গ আৰু পৰ্যায় পাৰমাণবিক আকাৰ কেনেকৈ পৰিৱৰ্তন হয় হেখিনিটো তোমালোকক ক'লোৱে হয়নে নাই বৰ্গ এটাত পাৰমাণবিক আকাৰ ওপৰৰ পৰা তললৈ বাঢ়িব কিহৰ কাৰণে বাঢ়িব কাৰণ তোমাৰ কক্ষৰ সংখ্যা বাঢ়িব কক্ষৰ সংখ্যা বাঢ়িলে নিউক্লিয়াছ কক্ষৰ সংখ্যা বাঢ়িলে এটো তোমাৰ নিউক্লিয়াছ আৰু এটো হৈছে নিউক্লিয়াছ আৰু বৃহত্তম কক্ষৰ মাজত দূৰত্ব বাঢ়িলে আকাৰ বাঢ়ে ঠিক আছে আৰু তোমাৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বাঢ়িলে হেতু তোমাৰ বিদ্যুৎ কি হয় তোমাৰ যেটো ঋণাত্মকতা আছে বিদ্যুৎ ঋণাত্মকতাটো তোমাৰ কি হ'ব লাহে লাহে কমি যাব হয়নে তো বৰ্তমান ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ
এই পিৰিয়ডিক টেবুলৰ লগত সকলোখিনি কথা তুমি যদি কিতাপটো পঢ়িছা তোমাৰ 5 নম্বৰ চেপ্টাৰটো মই তোমালোকক 90% বুজাই দিলো সৰু এটা ভিডিঅ'ত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকৰ যদি কোনো প্ৰবলেম থাকে বা কোনটো টপিকৰ ওপৰত তোমাৰ ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি জনোৱা আৰু যেটোটা তোমাক প্ৰশ্ন খুদিলো হেতুৰ এনসাৰ তুমি কমেন্ট সেকশনত লিখি দিয়া আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।